ৰগাপুৰৰ ফুলগুৰি নেপালী পাবলৈ যোৱাৰ পথৰ মাজত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ লোক নিৰ্মাণ বিভাগৰ পথটি সম্প্ৰীতি মৰণ ফাণ্ডলৈ পৰিণত হোৱাৰ উঠিছে অভিযোগ। পথৰ মাজত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ বাবে সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা। আমি আপোনালোকক দেখুৱাম পথৰ ওপৰত এখন চলন্ত স্কুটি কেনেদৰে বাগৰি পৰিছে। সকলো দৃশ্য বন্দী হৈ ৰৈছে একমাত্ৰ আমাৰ কেমেৰাত। এয়াই হল চৰকাৰৰ সুচল যাতায়াত ব্যৱস্থাৰ প্ৰকৃত ছবি। পথৰ মাজত জমা হোৱা বৰষুণৰ পানীখিনি নিষ্কাশন নোহোৱাৰ ফলত ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলে বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হৈছে। উল্লেখযোগ্য যে ফুলগুৰিৰ তিনিআলিৰ পৰা নেপালী পাম গাঁওখনলৈ যোৱা লোক নিৰ্মাণ বিভাগৰ পথছোৱাৰ মাজৰ অংশত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। বৰষুণৰ পানীখিনি নিষ্কাশন নোহোৱাৰ ফলত বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে লেতেৰা পানী গছকি অহা যোৱা কৰিবলগীয়া হৈছে। ৰাইজৰ অভিযোগ, পথটিৰ দুয়োকাষে ওখকৈ ভেটি নিৰ্মাণ হোৱাৰ পাছত পথটিৰ মাজৰ অংশটি দ হৈ পৰে, যাৰ ফলত এজাক বৰষুণতে এনেদৰে জমা হয় বৰষুণৰ পানী। ইফালে পথটোৰ মাজত সৃষ্টি হোৱা এটা প্ৰকাণ্ড গাঁতটো পানীৰ তলত বুৰ গৈ থকাৰ বাবে পথটিত সংঘটিত হৈছে দুৰ্ঘটনা। পানীৰ মাজত থকা গাঁতটো নিয়ন্ত্ৰণ হেৰুৱাই আজি এখন স্কুটিসহ এজন যুৱক, এজন কিশোৰ আৰু এজন ছাত্ৰ পানীৰ মাজতে বাগৰি পৰে। দুৰ্ঘটনাত কিশোৰ আৰু বিদ্যালয়লৈ গৈ থকা ছাত্ৰজন আঘাতপ্ৰাপ্ত হয়। পথৰ মাজত জমা হোৱা বৰষুণৰ পানীখিনি নিষ্কাশন কৰাৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগটোৱে কি পদক্ষেপ গ্ৰহণ কৰে সেই সময়ত হ'ব অতি লক্ষণীয়। পানী জমাৰ ক্ষেত্ৰত মই কম, এইটো এই বছৰ নতুনকৈ হৈছে। তো এই ৰাস্তাৰ কাষত যি দুই ঘৰৰ মানুহ আছে, সেই এজনৰ কি কৰিলে, তাইৰ মাটিটো অলপ চাপৰ আছিলে, তেওঁ নিজৰ ভেটি মাটিটোত মাটি ভৰাইছে। তো এক সাইডত সেই পানীটো নোযোৱা হ'ল। দ্বিতীয়গৰাকী যিখন উত্তৰ দিশত আছে, তেখেতে ৰোডৰ সাইডত মাটি উঠাইছে আৰু বালি শিলো পেলাইছে। দ্বিতীয় কথা হ'ল, তেখেতে যি দোকান ঘৰটো কৰিছে, সেই দোকান ঘৰটো কৰোঁতে তেওঁ মাটিটো ভৰাই জাগাডোখৰ ওখ কৰিছে, যাৰ কাৰণে পানীটো নিকাচ হৈ থকা নাই। আৰু প্ৰত্যেক দিনা ইয়াৰ পৰা ল'ৰা ছোৱালী যথেষ্ট আগলৈ যায়। কেইবাটাও স্কুল আছে আগলৈ যোৱা, মেট্ৰিক চেণ্টাৰো আছে, য'ত আমাৰ ল'ৰা ছোৱালীৰ দিনে অঘটন ঘটিছে, ল'ৰা ছোৱালীবিলাক পৰিছে। তো চৰকাৰৰ ফালৰ পৰা হওক বা বিভাগীয় কৰ্তৃপক্ষই ধুনীয়াকৈ দুই সাইডৰ কেনেকৈ ধৰণৰ ৰাস্তাটো আমাৰ
ক্লিয়াৰ কৰিব লাগে সেই বস্তুটো আমি ক্লিয়াৰ কৰিব লাগিব আমি সেই ৰাইজৰ লগত কথা পাতোতে তেখেতসকলে কাজিয়া বা তৰ্কৰহে সৃষ্টি কৰে তো আমিতো মানুহৰ লগত তৰ্ক বা তেনেকুৱা কাৰ্য কৰিবতো বিচৰা নাই কিন্তু নিৰ্দিষ্ট কৰ্তৃপক্ষই যদি আহি চালি জাৰি চাই য'ত যিখিনি কৰিব লাগে সেইখিনি কৰি দি ৰাইজৰ উদ্ধাৰ কৰিব বুলি মই মোৰ বক্তব্যটো ইয়াত ৰাখিলোঁ যথেষ্ট আপুনি নিজৰ চকুৰ আগতে দেখিছে মই এজন শিক্ষক ৰাতিপুৱা যেতিয়া মই পৰীক্ষা চলি আছে পৰীক্ষাৰ পিছে পিছে মই আহিছিলোঁ মোৰ আগে আগে আমাৰ মাইনাজুলি বাগানৰ পৰা অহা ৩-৪জন ল'ৰা ছোৱালী তেনেকৈ গৈ আছিলে তো ৯টাৰ বজাৰ পৰীক্ষা প্ৰায় 8:30 পৌনে 9টা মান সময় হৈছিলে সেই সময়টো তেওঁলোকে সম্পূৰ্ণৰূপে ইয়াত পৰি গ'ল আৰু গোটেই জিকি গ'ল গোটেই বোকা হৈ গ'ল মই সেই ল'ৰা ছোৱালীবিলাকক ক'লোঁ তোমালোকে ঘৰলৈ গুচি যোৱা লাগিলে 10-15 মিনিট লেট হ'লে একো নাই পৰীক্ষালৈ কাপোৰ চেঞ্জ কৰি আহিবা তো ল'ৰা ছোৱালীবিলাকৰ সেই দুৰ্দশা হৈছে ওচৰতে এখন সৰু স্কুলো আছে অংকুৰ জাতীয় বিদ্যালয়খনো আছে প্ৰত্যেক দিনাই আমাৰ আহোঁতে যাওঁতে ল'ৰা ছোৱালীবিলাকৰ বা য'ত পথচাৰী আছে সকলোৰে অৱস্থা বহুত বেয়া পানীৰ মাজত কিমান ৰাস্তা বেয়া হৈছে কিমান খাল বিল আছে সেইখন ধৰিব নোৱাৰি আৰু চাইকেলত বা তেনেকুৱা যান বাহন দি গ'লে সেই অৱস্থাটো আমাৰ প্ৰত্যেক দিনা হৈ আছে তো ইয়াৰ কাৰণে খুব সোনকালে বিহিত ব্যৱস্থা আমাৰ ইয়াত হ'ব লাগিব এজন শিক্ষক হিচাপে আৰু এই গাঁৱৰ এজন নাগৰিক হিচাপে মই দাবী কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ মই কৰ্তৃপক্ষক যে অতি সোনকালে এই বস্তুটো আহি তেখেতসকলে চাওক আৰু আপোনালোকলৈ মই নিবেদন জনাইছোঁ মিডিয়া কৰ্তৃপক্ষলৈ মই নিবেদন জনাইছোঁ যে আপোনালোকে যিমান পাৰে এইটোৰ কাৰণে বিহিত ব্যৱস্থা এখন ল'ব বুলি আশা ৰাখিলোঁ